নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ কৃষকৰ বাবে ভাল খবৰ আনিছে অসম কৃষি বিশ্ববিদ্যালয়ে লগতে সংবাদমেল সংবোধন কৰি অৱগত কৰিলে কৃষি বিশ্ববিদ্যালয়ৰ সফলতাৰ বিষয়সমূহ নিউজ নাওৰ এক ৰিপৰ্ট কৃষকৰ বাবে ভাল খবৰ আনিলে অসম কৃষি বিশ্ববিদ্যালয়ে কোকোৱা আৰু তৰা বাও সেই দুটা বাও আমি বাণিজ্যিকৰণৰ কাৰণে হাতত আগবঢ়াই লৈছিলোঁ আৰু এটা তাত সেলফ হেল্প গ্ৰুপৰ লগত আমি বিপণনৰ কাৰণে ব্যৱস্থা কৰি দিছিলোঁ যে তেওঁলোকক পিউৰিফাইড আমি বীজটো দিছোঁ কৃষকৰ পথাৰত তেওঁলোকে তাৰ পৰা উৎপাদন কৰি পেলাই পেকেজিং কৰি পেলাই তেওঁলোকে বজাৰত এৰি দিছে যিটো দাম বজাৰত এনে কৃষক ৰাইজে পায় মাত্ৰ 40 টকা প্ৰতি কেজিত কিন্তু তেওঁলোকে চাউলৰ পৰা তেওঁলোকে পাবলৈ সক্ষম হৈছে 120ৰ পৰা 150 টকাৰ ভিতৰত আৰু আপোনালোকে যদি আজিকালি দিনত চাই আমাৰ যিখিনি ই-কমাৰ্চ প্লেটফৰ্ম আছে তাত বহুকেইটা সংস্থাই মই এইকেইটা অসমৰ সংস্থা নহয় বাহিৰা সংস্থা আছে আপোনালোকে দেখিব কলা চাউল ৰঙা চাউল তেওঁলোকে কোনোবা এটা 600 টকা চাউলৰ দাম কোনোবা এটা 400 টকা চাউলৰ দাম তেনেকুৱাকৈ বিক্ৰী কৰি আছে কিন্তু অসমৰ থলুৱা শস্যত আমাৰ ইমানখিনি থকাৰ পিছতো আমি বিভিন্ন কাৰণত আমি কৰিব পৰা নাছিলোঁ আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ যে যিয়ে কৰোঁ আমি যাতে বজাৰমুখী হওঁ আৰু সেই ধৰণে আমি আগবাঢ়ি গৈ আছোঁ আৰু আজি আমি নিশ্চয় আপোনালোকে দেখিব ইয়াতে আমি দুটা আমি চকু এইটো বৰা ধানৰ খচ আপোনালোকে দেখিব আমি কি ধৰণৰ বজাৰত আমি ইতিমধ্যে উলিয়াই দিছোঁ আৰু এই প্ৰচেষ্টাটো আমি লওঁতে অকল বিশ্ববিদ্যালয় অকলে নহয় অসম চৰকাৰ বিশ্ববিদ্যালয় আৰু ৱৰ্ল্ড ফুড প্ৰগ্ৰেম UN ৱৰ্ল্ড ফুড প্ৰগ্ৰেম আমি মিলিত হৈ পেলাই যৌথভাৱে এই বস্তুটো আমি চাউলটো বজাৰত আমি মুকলি কৰি দিছোঁ যাতে অহা বছৰ পিছৰ পৰা তেখেতসকলে বিশুদ্ধ বীজ পায় আৰু বীজ পাই পেলাই কৃষকৰ যিটো তেখেতৰ ইনকামটো উপাৰ্জনটো যাতে বাঢ়ি যায় আৰু ইয়াৰ লগতে মই আপোনালোক জনাব পাই খুবেই সুখী হৈছোঁ আমাৰ ইয়াৰ পৰা এটা ধানৰ খচ অধিক উৎপাদনক্ষম ধানৰ খচ লাৱণ্য বুলি এটা আমি খচ উদ্ভাৱন কৰিছিলোঁ আৰু আপোনালোকেও বহুকেইটা সংবাদ মাধ্যমে আমাক যথেষ্ট সহায় কৰিছিলে এইটো আমাৰ যিটো পপুলাৰ কৰিবৰ কাৰণে আৰু সেই আপোনালোকৰ প্ৰচেষ্টাৰ বাবেই ইতিমধ্যে বহুকেইখন আমাৰ ডিষ্ট্ৰিক্টত ইতিমধ্যেই কিন্তু এই ধানৰ খচৰ খেতি কৰিব লৈছে আৰু বহুজন কৃষকে বাণিজ্যিক ভিত্তিতো আৰম্ভ কৰিছে কিন্তু লগে লগে মই ইয়াত আপোনালোক জনাব পাই সুখী হৈছোঁ যে দুখন ৰাজ্য এখন দমন এণ্ড দিউ আৰু অন্য এখন হৈছে পাঞ্জাৱ তেওঁলোকে কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ বিশ্ববিদ্যালয়ে ৰিকুৱেষ্ট কৰিছিলে যে তেওঁলোকক তাৰ বীজ বীজ লৈ পেলাই তেওঁলোকৰ কৃষকৰ মাজত বিতৰণ কৰিছিলে আৰু তেওঁলোকে দমন দিয়ে আমাৰ পৰা 2 বছৰ লৈ গৈ আছে আৰু 2 বছৰ কৰি পেলাই তেওঁলোকে তাত উপকৃত হৈছে উপকৃত হোৱাৰ বাবেই তাৰ কৃষকে সেই ৰাজ্যৰ কৃষকেও এনেকুৱা ধৰণৰ খেতি কৰিবলৈ লৈছে আৰু এইখিনিতে মই জনাব পাই সুখী হৈছোঁ যে যিকেইটা আমাৰ ইয়াত মই যিটো লাৱণ্য কথা কৈ আছোঁ আপোনালোকে দেখিব যে তাতো আপোনালোকৰ এমাজন বা ফ্লিপকাৰ্ট কোনোবা তাত যদি আপোনালোকে ই-কমাৰ্চ প্লেটফৰ্মত যায় তাত দেখিব যে ইয়াৰ দাম ক'ৰবাত 500 টকা ক'ৰবাত 400 টকা তেনেকুৱাকৈ আছে কিন্তু সেই খচবিলাকৰ এটা খুব সমস্যা আছে যে আঠাজাতীয় হয় আৰু ৰান্ধোতেও প্ৰায় 1 ঘণ্টা সময় লাগে আমাৰ যিটো থলুৱা ক'লা ধানৰ খচ আছে মই অকল আমাৰ নৰ্থ ইষ্টৰ কোৱা নাই আমি যদি সাউথ ইণ্ডিয়াৰ খচবিলাকো কওঁ এইখিনি সমস্যা আছে কিন্তু আমি এইখিনি অতৰাই পেলাই যিটো লাৱণ্য আমি উদ্ভাৱন কৰিলোঁ সেইটো ইতিমধ্যে আমি বাণিজ্যিকৰণৰ কাৰণে আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত কিন্তু বাণিজ্যিকৰণৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয় সেই সময়ত আমি যেটো 22ত আমি আৰম্ভ কৰিছিলোঁ সেই সময়ত কিন্তু মই যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাট চহৰত নাছিলোঁ মই তেতিয়া আছিলোঁ তিতাবৰৰ যিটো ধান গৱেষণা প্ৰতিষ্ঠান আছে সেই কেন্দ্ৰত আছিলোঁ এজন বিজ্ঞানী হিচাপে কাম কৰি আছিলোঁ আৰু তাৰ পৰা যেতিয়া আমি এইটো উদ্ভাৱন কৰিছিলোঁ 22 চনতে কিন্তু আমাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নটিফিকেশ্যন নোহোৱাকৈ তাৰ যেতিয়া দেখিলে যে এনেকুৱা খুব এটা ভাল খচ সম্ভাৱনাপূৰ্ণ এটা খচ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমাক এইটো বাণিজ্যিকৰণৰ কাৰণে অনুমতি দিছিলে আৰু বিশ্ববিদ্যালয়ৰ পৰা অনুমোদন দিয়াৰ কাৰণে আমি 350 টকাকৈ 22 চনতে কিন্তু আমি প্ৰথম এটা প্ৰডাক্ট ই-কমাৰ্চ প্লেটফৰ্মত লঞ্চ কৰিব পাৰিছিলোঁ আৰু সেই ই-কমাৰ্চ প্লেটফৰ্মত লঞ্চ কৰাৰ কাৰণে গোটেই দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন উপভোক্তাই ৰিপিটেড কাষ্টমাৰ আছিলে তেওঁলোকে এবছৰ নহয় ৰিপিটেড কাষ্টমাৰ আহিছিলে আজিৰ দিনত তেওঁলোকে লৈ আছে আৰু খুব কম সময়ৰ ভিতৰত প্ৰায় 3 লাখ টকাৰ
আমি ই-কমাৰ্চ প্লেটফৰ্মৰ থ্ৰুৱেদি কৰিছোঁ আৰু তাৰ উপৰি আমি বেলেগ ধৰণৰ চেনেলতে কৰি আছোঁ। তাৰ পৰা আমি এই সঁচটোৰ পৰা আমি 10ৰ পৰা 15 লাখৰ ভিতৰত আমি এটা উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছিল বিশ্ববিদ্যালয়ে। আৰু লগতে মই এইটো জনাব খুজিছোঁ যে এনেকুৱা ধৰণৰ এটা সঁচ এটা যেতিয়া উদ্ভাৱন কৰা হয় তেতিয়া কিন্তু 10ৰ পৰা 15 বছৰ সময় লাগে। ইমানখিনি কষ্ট কৰাৰ পিছতে এটা সঁচ আমি ৰাইজলৈ আগুৱাই দিবলৈ সক্ষম হওঁ। ইয়াৰ উপৰিও আমি দেখিব যে আমাৰ বিশ্ববিদ্যালয়ৰ পৰা ইতিমধ্যে বহুকেইটা সঁচ উদ্ভাৱন কৰা হৈছে। তাৰ ভিতৰত আছিলে ৰঞ্জিত, বাহাদুৰকে আদি কৰি বহুত আমাৰ ধানৰ সঁচ আছিলে। এই কিন্তু সঁচবিলাকৰ বীজবিলাক সহজলভ্য হোৱা নাছিলে। সহজলভ্য নোহোৱাৰ কাৰণে আমাৰ কৃষক ৰাইজে বহুখিনি তাৰ কাৰণে ভুগিবলগীয়া হৈছিলে। আমি বিশ্ববিদ্যালয়ৰ পৰা আমি কি কৰিছোঁ, আমাৰ যিটো বীজ, আমাৰ যিখিনি সঁচ আছে, এই সঁচখিনি যাতে সহজলভ্য হয় সেইকাৰণে আমি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ লগত আমি কিছুমান বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছোঁ। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে কি হৈছে, যদিও বা ইতিমধ্যেই আমাৰ সঁচ বিশ্ববিদ্যালয়ৰ সঁচসমূহ বাহিৰৰ পৰা বিভিন্ন অনুষ্ঠানে এইটো বিপণন কৰি আছিলে, আমি এটা ট্ৰেক কৰিব পাৰিছোঁ যে ক'ৰ পৰা ধানটো গৈছে, কি নাই, আৰু তাৰ পৰা শুদ্ধ বীজ পাইছেনে নাই। আৰু সেইকাৰণে আমি ইতিমধ্যে 15টা বিভিন্ন সংস্থা, এই সংস্থাবোৰ অকল অসমৰে নহয়, বিভিন্ন বেচৰকাৰী সংস্থা আছে, ৱেষ্ট বেংগলৰ আছে, উৰিষ্যাৰ আছে, তেখেতসকলে আমাৰ লগত চুক্তি কৰিছে। আৰু আমাৰ লগত চুক্তি কৰিব নেপালৰ পৰাও আহিছিলে, কিন্তু নেপালৰ পৰা আজিৰ দিনত চুক্তি কৰাৰ অকণমান অসুবিধা আছে। কিন্তু যিহেতু এখন বেলেগ দেশ হয় কিছুমান, সেইকাৰণে আমাৰ ভাৰত চৰকাৰৰ যিখিনি নৰ্মছ আছে, নৰ্মছ মতে আমি এই চুক্তিখন কৰিব নোৱাৰোঁ। সেইকাৰণে আমি তেওঁলোকৰ লগত চুক্তি কৰিবলৈ আগ নাবাঢ়িলোঁ। হয়তো তেওঁলোকে আমাৰ বীজো নেপাল বা বাংলাদেশত তেওঁলোকে বিপণন কৰি আছে। এইটো এটা খুব ভাল এটা আমাৰ দিশ মই ভাবোঁ। আৰু তাৰ লগতে আমাৰ বিশ্ববিদ্যালয়ৰ পৰা আগতে যদি চাই যোৱা 50টা বছৰ মাত্ৰ আমি এটাহে পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, কিন্তু এই শেষৰ 5 বছৰত আমি 4টা পেটেণ্ট আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে অন্য 15টা পেটেণ্ট আমি এপ্লাই কৰিছোঁ, যিটো অলৰেডি তাৰ বহুকেইটা পাব্লিছ হৈ গৈছে। আৰু এইখিনি এইকাৰণে কৰা হৈছে, আমি যিখিনি কৰিছোঁ যে যিয়ে কৰোঁ আমি লাগিলে যে এইখিনি বাণিজ্যিকৰণ যাতে আমি কৰিব পাৰোঁ, আৰু বাণিজ্যিকৰণ কৰিলেহে অসমৰ কৃষি অৰ্থনীতিটো টনকিয়াল হ'ব। কাৰণ আমি জানোৱেই, সকলোৱে জানো যে অসমৰ প্ৰায় 70% জনসাধাৰণ কৃষিৰ লগতে জড়িত হৈ আছে। আৰু সেয়েহে আমি যদি কৃষি ক্ষেত্ৰতো আগবঢ়াই দিব পাৰোঁ, নিশ্চয় আমাৰ অৰ্থনীতিটো টনকিয়াল হ'ব। তাৰ লগতে আমি ইতিমধ্যে ক'লোঁ যে পেটেণ্টৰ কথা। উল্লেখযোগ্য যে খৰাং প্ৰতিৰোধী ধানৰ সঁচ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে যোৰহাট স্থিত অসম কৃষি বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ অনুৰোধ ৰক্ষা কৰি আমাৰ বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়লৈ অহাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ এই বিশ্ববিদ্যালয়খন স্থাপন কৰা 50 বছৰতকৈ অধিক কাল হৈ গ'ল। আৰু এই বিশ্ববিদ্যালয়খনৰ পৰাই গৱেষণাৰ ক্ষেত্ৰত, কৃষি গৱেষণাৰ ক্ষেত্ৰত যথেষ্টখিনি মই অৱদান আছে বুলি ভাবোঁ। আৰু এই অৱদানৰ বাবেই অসমৰ অৰ্থনীতি যথেষ্ট টনকিয়াল হৈছে। কিন্তু আমি দেখিছোঁ যে বহু সময়ত বিশ্ববিদ্যালয়ত কি হৈ আছে, অসমৰ বহু ৰাইজে তেওঁলোকে জ্ঞাত নহয়। সেয়েহে কি ধৰণৰ গৱেষণা চলি আছে আৰু কৃষক ৰাইজে কি ধৰণে তাৰ পৰা লাভান্বিত হ'ব, কৃষক ৰাইজ বা আমাৰ নতুন যিখিনি উদ্যোগী যুৱক আছে, যুৱ প্ৰজন্ম কি ধৰণে লাভান্বিত হ'ব। যে যেতিয়া 69 চনত এই বিশ্ববিদ্যালয় স্থাপন হৈছিলে, 1969 চনত, তাৰ পৰা প্ৰায় 55 বছৰ বা 56 বছৰ আমাৰ শেষ কৰিছোঁ। এই সময়তে আমি কি কৰি আছোঁ, আমি যদি চাওঁ যোৱা 50 বছৰৰ ক্ষেত্ৰত আমি বিভিন্ন সঁচ কৃষক ৰাইজলৈ আমি অনুমোদন কৰি উলিয়াইছিলোঁ। প্ৰায় 40টাতকৈ অধিক সঁচ আমি যিকেইটা আমি অনুমোদন কৰি উলিয়াইছোঁ, এইকেইটা ভাৰত চৰকাৰে এটা নটিফাই কৰা সঁচ কিছুমান আছে। আৰু তাৰোপৰিও আমি অন্য কিছুমান সঁচ কৃষক ৰাইজৰ কাৰণে আগবঢ়াই দিছোঁ। আৰু এই যিটো আমি প্ৰায় 40টা সঁচ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱন কৰিছোঁ, তাত যদি চাওঁ তাৰ কিন্তু 16টা সঁচ আমি 2020 চনলৈকে মাত্ৰ আমি 16টা সঁচে নটিফাইড সঁচ, বিভিন্ন শস্যৰ সঁচ আমি কৃষক ৰাইজলৈ আগবঢ়াই দিবলৈ সক্ষম হৈছিলোঁ। কিন্তু যোৱা 5 বছৰত আমাৰ বিশ্ববিদ্যালয়ৰ পৰা 24টা বিভিন্ন
শস্যৰ সঁচ আমি কৃষক ৰাইজলৈ অনুমোদন কৰিছোঁ আৰু এই সঁচসমূহ কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰাই নটিফাইড হয়। আমি যদি চাওঁ 2020 চনলৈকে অকল ধানৰ সঁচ আৰু এটা মাত্ৰ মৰাপাটৰ সঁচে উদ্ভাৱন কৰিছিলোঁ, যিকেইটা ভাৰত চৰকাৰৰ পৰা নটিফাই কৰিছিলে। কিন্তু শেষৰ 5 বছৰ যদি আমি 20 চনৰ পৰা আজিলৈকে চাওঁ 24টা সঁচ আমাৰ বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱন কৰা হৈছে আৰু লগতে এইখিনি ভাৰত চৰকাৰে নটিফাই কৰিছে। সেইটো এটা খুব ভাল কথা বুলি মই ভাবোঁ। আৰু এই সঁচসমূহ আগতে আমি অকল যদিও মৰাপাট এটা আৰু বাকীখিনি ধানত কৰিছিলোঁ, আমি এতিয়া কৰিছোঁ কি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অকল ধান আৰু মৰাপাট নহয়, আমি বিভিন্ন শস্যত যাতে আমাৰ কৃষক ৰাইজে খেতি কৰিব পাৰে বিভিন্ন শস্য লৈ পেলাই, সেইকাৰণে ধানৰ লগতে অন্য সঁচবিলাকো আপুনি দেখিব তাত সৰিয়হ আছে, বিভিন্ন মাহজাতীয় শস্য আছে, আমাৰ যিখিনি আমাৰ হৰ্টিকালচাৰ ক্ৰপছ কিছুমান আছে, ধৰক আমাৰ লাই শাক কওক বা ভোল আছে বা বিভিন্ন থলুৱা কিছুমান সঁচ আছে। সেই সঁচবিলাকৰ গুণ খুবেই ভাল, কিন্তু বিভিন্ন কাৰণত আমি এইবিলাক আগবঢ়াই দিবলৈ পৰা নাছিলোঁ। কিন্তু এই 5 বছৰত আমি এনেকুৱা ধৰণৰ কামখিনি কৰিছোঁ আৰু এই সঁচবিলাক নটিফাই হৈছে। আৰু জনাবলৈ পোৱা আৰু এটা সুখী হৈছোঁ যে আৰু 15টা সঁচ ইতিমধ্যে 5 বছৰ 24টা সঁচ নটিফাই হৈছে আৰু অন্য 15টা সঁচ নটিফিকেশ্যনৰ কাৰণে প্ৰচেছত আছে। আৰু আমাৰ এইকেইদিনতে এখন সভা অনুষ্ঠিত কৰাৰ কথা আছিলে অসম চৰকাৰে, কিন্তু যিটো আমাৰ খৰাং পৰিস্থিতি এটা সদৃশ আমাৰ এটা পৰিস্থিতি উদ্ভৱ হৈছে, সেয়েহে এইখন সভাখন পিছুৱাই দিয়া হৈছে। আৰু যদি এই সভাখন হৈ গ'লহেঁতেন আমি অন্য 15টা সঁচ পালোঁহেঁতেন। আৰু এই সঁচবিলাক যে আমি আগবঢ়াইছোঁ, আমি অকল অধিক উৎপাদনক্ষম সঁচেই নহয়, আমাৰ থলুৱা সঁচবিলাকো ইয়াত আগবঢ়াইছোঁ। আপোনালোকে চাব যে আমাৰ আমাৰ ৰপ্তানিৰ কাৰণে বিভিন্ন থলুৱা সঁচৰ বহু গুণ আছে। ইয়াৰ ভিতৰতে আছে আমাৰ বাও ধানৰ ৰঙা বাওবিলাক আছে। আপোনালোকে দেখিব যে আমাৰ নিউজত সাধাৰণতে থাকে যে আমাৰ ইমানখিনি কোৱাণ্টিটি এক্সপৰ্টৰ কাৰণে আগবঢ়াই দিয়া হৈছে, বা জহা ধানৰ দেখিব ইমানখিনি কোৱাণ্টিটি আমাৰ এবাৰ এক্সপৰ্ট হ'ব বুলি আমি নিউজত পাওঁ। কিন্তু বহু ক্ষেত্ৰত কিন্তু ইয়াত সমস্যা থাকে। সমস্যা এনেকুৱা, যিবিলাক আমাৰ থলুৱা সঁচ জহা ধানৰ সঁচ আছে, মই এতিয়া কৈছোঁ ধৰক আপোনালোকে পাইছে হয়তো কোনকোনি জহাৰ কৰিছে বা ক'লা জহাৰ সঁচৰ তেনেকুৱা ৰপ্তানি কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আগবাঢ়ি গৈছে বা বহুকেইজন উদ্যোগী আগবাঢ়ি গৈছে। কিন্তু এইখিনিত দেখিছোঁ যে ইয়াত কিন্তু কিছুমান সমস্যা আছে, কাৰণ কৃষকৰ ওচৰত তাৰ কিন্তু পিউৰিফাইড যিটো চিড বীজ, তাৰ মানে শুদ্ধ বীজ পোৱাটো সম্ভৱ নহয়, কাৰণ কৃষকৰ ওচৰত যেতিয়া থাকে এইটো মিক্স হিচাপে থাকে। সেইকাৰণে আমি বিশ্ববিদ্যালয়ৰ পৰা প্ৰয়াস কৰিছোঁ যে আমি থলুৱা বীজবিলাক আমি ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ত সংৰক্ষণ কৰি আছোঁ। অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰায় 7,000 ধানৰ আমি সঁচ আমি ইয়াৰ বিভিন্ন কেন্দ্ৰত গৱেষণা কেন্দ্ৰত আমি সংৰক্ষণ কৰি আহিছোঁ। আৰু ইয়াৰে কিন্তু 3,000 সঁচ আমাৰ থলুৱা প্ৰজাতিৰ থলুৱা সঁচ হয়। কিন্তু এই কথাটো আমাৰ বহু সংবাদপ্ৰেমীয়ে হওক বা অসমৰ ৰাইজে কিন্তু জ্ঞাত নহয়। আমি দেখোঁ বহুকেইটা মাধ্যমত যে কোনোবা এজন 200 বা 300 বা 500 ধান সংৰক্ষণ কৰিছে, সেই বিষয়ে কিন্তু আমাৰ ৰাইজ জ্ঞাত হয়। কিন্তু আমাৰ বিশ্ববিদ্যালয়ত যে আমি 7,000 ধানৰ সঁচ, ইয়াতে কিন্তু 3,000 থলুৱা প্ৰজাতিৰ থলুৱা সঁচ, সেই এটা আমাৰ খুব ভাল কাম চলি আছে। আৰু এই অকল সংৰক্ষণ কৰাই নহয়, আমি বিপণনৰ কাৰণে চেষ্টা কৰিছোঁ। অকল সংৰক্ষণ কৰিলে নহ'ব, আজিৰ দিনত যিয়ে কৰিছোঁ আমাৰ তাৰ পৰা কৃষি অৰ্থনীতিত অৱদান কৰিবৰ কাৰণে হ'লে কিন্তু বজাৰমুখী হ'বই লাগিব। আৰু সেইকাৰণে আমি এইখিনি বজাৰত যাতে আমি এৰি দিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু মই ইতিমধ্যে কৈছোঁ যে আমি পিউৰিফিকেশ্যনৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছোঁ, আমাৰ বিভিন্ন যিখিনি আমাৰ সঁচ আছে তাৰ ভিতৰত আমি আৰম্ভ কৰিছোঁ কোনকোনি জহা, ক'লা জহা আৰু লগতে আপোনাৰ বাও ধান, ৰঙা বাও ধানৰ আপোনালোকে দেখিছে যে এক্সপৰ্টৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। কিন্তু তাতো কিন্তু বহু ক্ষেত্ৰত আমি ঘূৰি আহিবলগীয়া হৈছে। কেলৈ ঘূৰি আহিবলগীয়া হৈছে? যেতিয়া আমি এক্সপৰ্টৰ কাৰণে পঠিওৱা হয় তেতিয়া দেখা যায় যে কিছুমান লট ৰিজেক্ট হৈ আহে। ৰিজেক্ট কেলৈ হয় তাত অন্য কোনো কথা নাই, তাত দেখা যায় যেতিয়া তাত মিক্সাৰ কিছুমান থাকে। আপোনাৰ দেখিব ৰঙাৰ লগতে কিছুমান বগা আছে, কিছুমান ডাঙৰ আছে, সৰু আছে, কাৰণ সেইখিনি পিউৰিফাই হোৱা নাই। আমি বিশ্ববিদ্যালয়ৰ পৰা সেই পদক্ষেপ ইতিমধ্যে লৈছোঁ। আৰু সেই পদক্ষেপ লৈ পেলাই আমি ককোৱা বাও আৰু তৰা বাও বুলি দুটা বাও ধানৰ সঁচ আমি ইতিমধ্যেই আমি বিশুদ্ধকৰণৰ কাৰণে ব্যৱস্থা লৈছোঁ। আৰু ককোৱা বাও, ককোৱা আপোনালোকে দেখিব। আৰু লগতে আমি
আমি ইয়াত ডিছপ্লেৰ কাৰণে ৰাখিছোঁ কিছু আমি দেখিব ইয়াত তেনেকুৱাকৈ আমি কি ধৰণৰ মাৰ্কেট ফৰ্মত আমি প্লেচ কৰিব পাৰোঁ সেইখিনিও আমি কৰিছোঁ আৰু লগতে কিন্তু আমি যিখিনিয়ে কৰিছোঁ আমি কৃষকৰ লগতে এইটো মানে এটা লিংকেজ এটা কৰি দিছোঁ উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালকৰ এখনি সভাত আয়োজিত এক সংবাদমেল সম্বোধন কৰি বিশ্ববিদ্যালয়খনে আজি পৰ্যন্ত গৱেষণাৰ দ্বাৰা উদ্ভাৱন কৰিলে সেই কথা সদৰি কৰে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও